হাজোত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ পালন। দেশজুৰি চলি থকা ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ সৈতে সংগতি ৰাখি আজি কামৰূপ জিলাৰ হাজো FM উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নেহেৰু যুৱ কেন্দ্ৰ কামৰূপ উদ্যোগত আৰু কামৰূপ জিলা পথ সুৰক্ষা সমিতি জিলা পৰিবহণ বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় সুৰক্ষা সপ্তাহ 2025 পালন কৰা হয়। হাজো পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ দলৈ শিৱপ্ৰসাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কামৰূপ জিলা পৰিবহণ বিষয়া মনোজ চৌধুৰীয়ে সভাত উপস্থিত থাকি সমাজৰ সকলো স্তৰৰ জনসাধাৰণক পথ সুৰক্ষা তথা যান বাহনৰ নিয়মাৱলী সঠিক ৰূপত পালনেৰে দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ বাবে আহ্বান জনায়। তেওঁ লগতে যান বাহনৰ তীব্ৰ গতি পৰিহাৰ কৰা, হেলমেট পৰিধান কৰা, সুৰাপান কৰি গাড়ী চলোৱাৰ পৰা বিৰত থকা, গাড়ী চলাওঁতে মোবাইল ফোনৰ ব্যৱহাৰ পৰিহাৰ কৰা আদি পথ সুৰক্ষাৰ পঞ্চসূত্ৰ মানি চলিবলৈও সকলোকে আহ্বান জনায়। ইফালে যুৱচামৰ মাজত পথ সুৰক্ষাৰ নিয়মাৱলী সম্পৰ্কে সজাগতা সৃষ্টি সন্দৰ্ভত বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, পিতৃ মাতৃ তথা অভিভাৱকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলিও তেওঁ উল্লেখ কৰে। গোপীনাথ দাসে আদৰণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত বন বিষয়া মোহন চন্দ্ৰ মালাকৰ, এনফোৰ্সমেণ্ট বিষয়া ডক্টৰ খনীন্দ্ৰ কুমাৰ বৰ্মন, সহকাৰী পৰিবহণ বিষয়া ধনেশ্বৰ বৰদলৈ, FM উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ফজল আহমেদ, ইণ্ডিয়ান নিডলমেন খ্যাত অভিলেখকাৰী ভূপেন দাস, হাজো প্ৰেছ ক্লাবৰ সভাপতি দীপক দাস, সাংবাদিক সন্থাৰ সম্পাদক আব্দুল গনি খান চৌধুৰী প্ৰমুখে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কি কারণ হইছে কি কারণ বাড়ায় রাস্তার কারণে হইছে বাইক চালানোর কারণে হইছে রোড বিভাগে ইন্ডিয়া রোড ইঞ্জিনিয়ার পুলিশ ডিপার্টমেন্ট থেকে করে একটা রিপোর্ট দিও এই রিপোর্টের ভিত্তিতে তার বিউলো করতে হবে। আপনি ভালো নাম আছে এই তিনটা ভালো কাজ এই তিনটা কথা আমি অবগত করব। কিন্তু মই দি মোৰ ক্ষেত্ৰত দিও কিন্তু অপোজিট পাৰ্টি যদি অপোজিট দিব লাগিব সেইটো এয়াৰনেছ সেইকাৰণে আমি কৰিব লাগিব। এয়াৰনেছ সেইকাৰণে কৰিছো সেইকাৰণে চাইডত বুজাব লাগিব আপুনি চাইড জোৰক আপুনি চাইডত নিদিয়ে মই কেতিয়া এনেকে মাৰি দিও কিন্তু নাই এতিয়া ডুবাইৰ জাগাত আমাৰ ট্ৰেফিক নাই। ডুবাইত ট্ৰেফিক নাই কিয় নাই? চব মানুহ লিখি সকলে মটৰ বেলেগ এক মানি চলে। তাৰমানে আমি অফিচাৰ, আমি জিলা পৰিবহণ বিভাগ, মই ভিজুৱেল ইন্সপেক্টৰ মোৰ কামত আছে। কথা হ'ল কি আমি এৱাৰনেছটো দিছোঁ। যেতিয়া মানৱ জাতিয়ে এৱাৰনেছটো গ্ৰহণ নকৰিব তেতিয়ালৈ আমাৰ এৱাৰনেছৰ ফলৱৰ্তী নহয়। এতিয়া নেহেৰু যুৱ অংগই তত্বাৱধানত জিলা পৰিবহণ বিভাগৰ সৌজন্যত এইখন এটা পথ সজাগতা সভা পাতিছে। সুন্দৰ পদক্ষেপ। ইমান ভিতৰুৱা জেগাত আহি আমি ইয়াত সজাগতাৰ বিষয়ে আমি ছাত্ৰ ছাত্ৰীসকলক বুজাইছোঁ। তেখেতসকলে যদি মানি ল'লে নিশ্চয় আমি এৱাৰনেছটোত আমি ফলৱৰ্তী হ'ম। যদি নামানে তেতিয়াহ'লে আমি ফলৱৰ্তী নহ'ম। এনেধৰণৰ সজাগতা সভা প্ৰায়ে অনুষ্ঠিত কৰে আপোনালোকে, আপোনালোকৰ বিভাগে কৰে, বিভিন্ন বিভাগে কৰে, কিন্তু তাৰ মাজতো কিন্তু দুৰ্ঘটনা প্ৰায়ে সংঘটিত হৈ আহে। সেইটো কথাই ক'লোঁ, দুৰ্ঘটনা সংঘটিত হয়। মই যোৱা এটা এক্সাম্পল দিলোঁ যে IIT ষ্টুডেণ্টে 3জন উঠি গৈছে, খেদি যাই ধৰি গৈছোঁ যে সেই সজাগতা। সেইকাৰণে কৈছোঁ অতি দ্ৰুত গতি কৰিব নালাগে। দ্ৰুত গতি কৰিলে আমাৰ এক্সিডেণ্ট হয়। যেতিয়া আমি মানৱ জাতি আমি যেতিয়া পথচাৰীসকল বা বাইক আৰোহীসকলে যেতিয়া অতি দ্ৰুত গতিটো কমাই দিব তেতিয়া নিশ্চয় আমাৰ এই সজাগতাৰ ফলৱৰ্তী হ'ম বুলি আমি নিজে বিশ্বাস। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, ইত্যাদি A to Z।